নমস্কাৰ। আজি মই আপোনালোকক FLN ট্ৰেইনিঙৰ বাবে শিক্ষকসকলে কেনেদৰে ছুটি ল'ব এই বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। যিহেতু অসমৰ প্ৰায়বোৰ জিলাতেই প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলৰ 5 দিনীয়া FLN ট্ৰেইনিঙৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে। গতিকে এই ট্ৰেইনিঙৰ বাবে যিসকল শিক্ষকৰ নাম আহিছে তেওঁলোকে কেনেদৰে ছুটি ল'ব এই বিষয়ে মই জনাইছোঁ। পোনপ্ৰথমে আপোনালোকে কম ব্ৰাউজাৰলৈ যাব লাগিব। তাৰপিছত ইয়াত চাৰ্চ কৰিব লাগিব শিক্ষাহেতু assam.gov.in। ইয়াত লগ ইন কৰিব। ইয়াৰ পিছত আপোনালোকে শিক্ষাহেতু ইয়ালৈ যাব। ইয়াত আপোনালোকৰ নিজৰ স্কুলৰ ডাইচ কোড এণ্ট্ৰি কৰিব। ইয়াৰ পিছত আপুনি তলত আপোনালোকৰ নিজৰ স্কুলৰ পাছৱৰ্ডটো লিখিব। ইয়াৰ পিছতে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট বাছনি কৰিব। ইয়াৰ পিছত ওপৰত উল্লেখিত কেপচাসমূহ আপুনি ইয়াত লিখিব লাগিব। ইয়াৰ পিছত আপুনি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকক এনেদৰে এখন পেজ খোল খাই যাব। ইয়াত আপুনি ডাছবৰ্ডৰ ওচৰত থকা 3 লাইনত ক্লিক কৰিব। ইয়াৰ পিছত আপুনি দেখিবলৈ পাব টিচাৰ এণ্ড ষ্টাফ। ইয়াত ক্লিক কৰিব। স্ক্ৰল ডাউন কৰিব। তলৰ ফালে আহিব। ইয়াত দেখিব ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যন। ইয়াত আপুনি ক্লিক কৰিব। ইয়াৰ পিছত দেখিব আপডেট ৰিজন। আপুনি ইয়াত ক্লিক কৰিব। ইয়াৰ পিছত এনেকৈ এখন পেজ খোল খাব। ইয়াত দেখিব প্ৰথমতে ষ্টাফ। ইয়াত আপোনাৰ নামটো চিলেক্ট কৰিব। ইয়াৰ পিছতেই আপুনি তাৰিখটো ইয়াত বাছনি কৰিব। আপোনাৰ কিমান তাৰিখলৈ ট্ৰেইনিং হ'ব ইয়াত আপুনি বাছনি কৰি দিব। ইয়াত আছে এবচেণ্ট ৰিজন। ইয়াত আপুনি এবচেণ্ট ৰিজনত ট্ৰেইনিং লিখিব আৰু আপলোড ডকুমেণ্টত আপুনি আপোনাৰ ট্ৰেইনিঙৰ কাৰণে যিখন অৰ্ডাৰ কপি ওলাইছে সেই ডকুমেণ্টটো আপুনি ইয়াত আপলোড কৰিব, কৰি ছাবমিট কৰি দিব। ইয়াৰ পিছতেই আপোনাৰ ছুটি ইয়াত এড হৈ যাব। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।